নমস্কাৰ এই কক্সালৈ স্বাগতম মই শ্ৰাৱণী দেৱী আজিলৈ আনিছো নৱম শ্ৰেণীৰ ভূগোলৰ দ্বিতীয় পাঠ বায়ুমণ্ডলৰ গঠন বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ তাৰ চতুৰ্থ অংশ এতিয়া আমি আগৰ অংশকেইটাতো পঢ়ি আহিছো যে বায়ুমণ্ডলৰ গঠন কেনেকৈ হয় বায়ুৰ চাপনো কি বায়ু প্ৰবাহৰ কিহে প্ৰভাৱ পেলায় এইবিলাক আমি সকলোবিলাক পঢ়িছো আজি এতিয়া আমি বতাহৰ নামবিলাক কেনেকৈ হয় বতাহে কেনেকৈ কাম কৰে সেইবিলাক এই অংশটোত পঢ়িম তোমালোকে কিতাপবিলাক মেলি লোৱা আৰু চাওঁ আমি বতাহ কেনেকৈ নামাকৰিত কৰা হয় বতাহবিলাকে কেনেকৈ কাম কৰে কিহৰ প্ৰভাৱত কাম কৰে তাকে আজি আমি পঢ়িম দেই ভালকে যে বতাহৰ নামাকৰণ কেনেকৈ কৰা হয় যে বতাহৰ নামাকৰণ বতাহৰ দিশৰ ওপৰত ভিত্তি কৰি পেলাই কৰা হয় আৰু বতাহৰ দিশ কিহে নিৰ্ধাৰণ কৰে আমি আগৰ পাঠত পাইছো চাপনতি শক্তিয়ে নিৰ্ধাৰণ কৰে যিফালে প্ৰেছাৰ গ্ৰেডিয়েন্ট থাকিব যিফালে উচ্চ চাপ আৰু নিম্ন চাপৰ পাৰ্থক্য থাকিব নিম্ন চাপৰ ফালে হলে উচ্চ চাপৰ পৰা বতাহ বব আৰু তেতিয়াই আমি কি কৰিম বতাহৰ সেই হিচাপে নামাকৰণ কৰিম এতিয়া বতাহ যি দিশৰ পৰা বলিছে সেই দিশৰ পৰাও নাম দিয়া হয় পশ্চিম দিশৰ পৰা বলা বতাহক কি বুলি কোৱা হয় পশ্চিমীয়া বতাহ আৰু আন এটা নাম হল পছোৱা বতাহ আৰু উত্তৰ পূবৰ পৰা বলা বতাহক কোৱা হয় উত্তৰ পূব বতাহ বতাহৰ উপস্থিতিত বায়ু ৰাশিয়ে যি অঞ্চলৰ পৰা বয় সেই অঞ্চলৰ কি কৰে তাপ চাপ আৰ্দ্ৰতা আদি শুহি লয় সেই বায়ু ৰাশিটো যদি একেটা জাগাত বেছ কিছুদিন ধৰি থাকে সেই অঞ্চলৰ কি কৰে বৈশিষ্ট্যবিলাক লৈ লয় আৰু সেই বৈশিষ্ট্যবিলাক তাপ আৰ্দ্ৰতা আদি শোষণ কৰি যিটো অঞ্চলৰ ওপৰেৰে বৈ যায় সেই অঞ্চলৰ পৰা কি কৰে সেই অঞ্চলৰ বৈশিষ্ট্যবিলাকো লৈ লয় যদি সেই বতাহৰ ৰাশিটো বা বায়ু ৰাশিটো সাগৰৰ ওপৰেৰে বৈ যায় তেতিয়া সাগৰৰ পৰা কি কৰিব যথেষ্ট পৰিমাণৰ জলীয় বাষ্প লৈ ল'ব যদি সেই একেটা ক্ৰান্তীয় মৰুভূমিৰ ওপৰেৰে বৈ যায় তেতিয়াহ'লে কি কৰিব শুকান বালি লৈ আহিব তেনেকে কি হ'ব বতাহে এটা জাগাৰ পৰা আন এটা জাগালৈ বেলেগ জাগাৰ কি কৰে ভৌগোলিক বৈশিষ্ট্যবিলাকো কঢ়িয়াই লৈ আনে এতিয়া যি দিশৰ পৰা বতাহ আহে সেই দিশক কি বুলি কোৱা হয় পৱনমুখী বা ইংলিছত কোৱা হয় উইণ্ডৱাৰ্ড আৰু যি দিশলৈ বয় সেই দিশক কোৱা হয় পৱন বিমুখ বা লিওৱাৰ্ড যিটো ফালৰ পৰা বৈ আহে সেইটো কোৱা হয় পৱনমুখী আৰু যিটো ফালে বৈ যায় সেইটো কোৱা হয় পৱন বিমুখ আৰু ইংলিছত কোৱা হয় উইণ্ডৱাৰ্ড বা লিওৱাৰ্ড ডাৱৰ ধোঁৱা আৰু পানীৰ ঢৌ যদি আমি লক্ষ্য কৰো তেতিয়াহ'লে আমি গম পাম যে বতাহ কোন ফালৰ পৰা গৈছে ডাৱৰটো কোন ফালৰ পৰা কোন ফাললৈ গৈ আছে তাকে আমি যদি লক্ষ্য কৰোতে গম পাম যে বতাহে ডাৱৰহে কি কৰিছে ঠেলি নি আছে আৰু তেনেকৈ গম পাম আমি দিশটো কিন্তু বতাহৰ শুদ্ধ দিশ নিৰ্ণয় কৰিব পাৰি উইণ্ড ভেনৰ জৰিয়তে আৰু যদি যিকোনো এটা অঞ্চলৰ বতাহ চুম্বকীয় উত্তৰ দিশত বয় তেন্তে ইয়াৰ মান হ'ব 0 ডিগ্ৰী চুম্বকীয় উত্তৰ দিশ মানে আমি যে যন্ত্ৰটো ব্যৱহাৰ কৰো যাৰ সহায়ত আমি দিশ নিৰ্ণয় কৰিব পাৰো সেই যন্ত্ৰটোৰ নাম কি বাৰু কম্পাছ সেই কম্পাছৰ দিশত যিটো বতাহ বলিব সেই বতাহটোৰ কি হ'ব ইয়াৰ দিশ হ'ব 0 ডিগ্ৰী আকৌ যদি সি পূব দিশলৈ বয় তেতিয়াহ'লে তাৰ দিশ হ'ব 90 ডিগ্ৰী এনিমোমিটাৰ নামৰ যন্ত্ৰটোৰ সহায়ত বতাহৰ বেগ জুখিব পাৰি আৰু এটা নতুন পদ্ধতি এনিমোগ্ৰাফ নামৰ যন্ত্ৰ ওলাইছে যাৰ সহায়ত নিজে কি হয় এই লিপিবদ্ধ হৈ যায় দিশ আৰু বেগ লিপিবদ্ধ হয় নিজে হয় আৰু যন্ত্ৰটোৰ নাম কি এনিমোগ্ৰাফ আৰু ব্ৰিটিছ বিজ্ঞানী ছাৰ ফ্ৰান্সিছ বিউফৰ্টে বিভিন্ন প্ৰকাৰৰ বতাহৰ প্ৰকৃতি আৰু প্ৰভাৱ বুজিবলৈ 1805 চনত বতাহৰ বেগ 0ৰ পৰা 12 সংখ্যাৰ স্কেল প্ৰস্তুত কৰিছিল আৰু ইয়াক কোৱা হয় বিউফৰ্ট স্কেল চোৱা
কোনে কৰিছিল বিউফৰ্ট স্কেল কোনে আৱিষ্কাৰ কৰিছিল বিউফৰ্ট স্কেল আৱিষ্কাৰ কৰিছিল ফ্ৰান্সিছ বিউফৰ্টে কিমান চনত কৰিছিল 1805 চনত আৰু সেই বিউফৰ্ট স্কেলৰ সহায়ত কি জুখিব পাৰি বতাহৰ প্ৰকৃতি আৰু প্ৰভাৱ জুখিব পাৰি আৰু বতাহৰ বেগৰ কিহৰ সহায়ত জুখিব পাৰি যেনেকৈ আমি কওঁ যে দৈৰ্ঘ্যতা মিটাৰ বা কিলোমিটাৰত জুখিব পাৰি তেনেকৈ বতাহৰ বেগ জুখিব পাৰি নটৰ সহায়ত আৰু 1 নট মানে কি আমি যে কৈ থকা হয় 1 নটিকেল কিলোমিটাৰত চলিছে 1 নটিকেল কিলোমিটাৰত বতাহ বলিছে তাৰ অৰ্থটো হ'ল প্ৰতি ঘণ্টাত 1.854 কিলোমিটাৰ বা প্ৰতি মিনিটত 30.9 মিটাৰ এতিয়া বিউফৰ্ট নম্বৰ বতাহৰ গতিবেগ বতাহৰ প্ৰকৃতি বতাহৰ প্ৰভাৱ বিউফৰ্ট নম্বৰৰ সহায়ত বিউফৰ্ট নম্বৰ 1 পৰা 12ৰ ভিতৰত এই বিউফৰ্ট নম্বৰত 1তকৈ কম যদি বতাহ হয় নটিকেল মাইল হিচাপে যদি বতাহ 1 নটতকৈ কম হয় বতাহটোক কি বুলি ক'ব মন্থৰ বতাহ আৰু মন্থৰ বতাহ কি হ'ব কেনেকুৱা ধৰণৰ হ'ব যে ধোঁৱা উলম্বিকভাৱে ওপৰলৈ উঠে মন্থৰ বতাহ খুব লাহে লাহে বলে 1 পৰা 3 হলে বতাহটোক আমি ক্ষীণ বতাহ বুলি ক'ম তেতিয়া কি হ'ব বায়ু অকমান ধোঁৱাময় হ'ব কিন্তু তাত কোনো ধৰণৰ বতাহ নিৰ্দেশক নুঘূৰে তাত যদি উইণ্ডমিলো থাকে তো উইণ্ডমিল নুঘূৰে 4 পৰা 6 নটিকেল হলে কি হ'ব পাতল বতাহ হ'ব বায়ু নিৰ্দেশক ঘূৰিব আৰু চকু মুখত আমি বতাহৰ কোব অনুভৱ কৰিম আমি বতাহ যে বলিছে আমি গম পাম 7 পৰা 10 হলে বতাহটো কি ক'ব ৰিব ৰিব বতাহ যেটাক আমি মলয়া বতাহ বুলি কওঁ তাত গছৰ পাত লৰিব পাতল কাপোৰ লৰিব 11 পৰা 16 হলে পৰিমিত বতাহ বা মডাৰেট ব্ৰিজ খুব লাহে লাহে পাতল বতাহ এটা হ'ব তাত কি হ'ব বতাহ বলিলে গছৰ ডাল গছৰ পাতেই নহয় ডাল বিলাকো লৰিব মাটিত পৰি থকা ফটা কাগজ বিলাক বতাহে উৰুৱাই লৈ যাব আকৌ 17 পৰা 21 যদি হয় বতাহটোক কি বুলি কৈছে সতেজ বতাহ সৰু গছ গছনি হালি পৰিব পুখুৰীৰ পানীত সৰু ঢৌ সৃষ্টি হ'ব যদি 22 পৰা 27 হয় তেতিয়া বতাহটো কি ক'ব প্ৰবল বতাহ মানে এটা ষ্ট্ৰং বতাহ এটা আমি অনুভৱ কৰিম গছৰ ডাঙৰ ডাঙৰ ডাল বিলাক লৰিব টেলিফোন তাৰত হুহুৰিৰ শব্দ হ'ব আৰু ছাতিটো আমাৰ কষ্ট হ'ব মানে ছাতিটো আমাৰ উৰুৱাই লৈ যাব বা ছাতিটো ঠেলি দিব 28 পৰা 33 যদি নট হিচাপত নটিকেল মাইল হয় তেতিয়া কিমান হ'ব পৰিমিত ধুমুহা বতাহ তাৰমানে সৰু ধুমুহা বতাহ হ'ব গছ গছনি লৰিব খুজকাৰতে বতাহে কুবাব 34 পৰা যদি 40 হয় হেতুকো কি বুলি কোৱা হ'ব ধুমুহা পাতল ধৰণৰ ধুমুহা তাত গছৰ সৰু সৰু কুহিপাত বিলাক ছিঙি যাব খুজকাৰি আগবাঢ়িব পৰা নাযাব 41 পৰা যদি 47 হয় ধুমুহা কি বুলি ক'ব প্ৰবল ধুমুহা ঘৰ বাৰী ভাঙি পৰাৰ উপক্ৰম হ'ব গছৰ ডাল ভাঙি যাব খেৰৰ ঘৰৰ ছাল উৰুৱাই নিব 48 পৰা যে 55 হয় তেতিয়ালে কি হ'ব বতাহটোক পাক ঘূৰণি বতাহ ক'ব ঘৰ বাৰী উৰুৱাই লৈ যাব গছ গছনি উভালি পৰিব 56 পৰা যে 63 হয় তাক ধুমুহা বতাহ ক'ব এই ধুমুহা বতাহ আমি কি হ'ব যে আমি ওলাই যাবই নোৱাৰিম অশেষ ক্ষতিকাৰক ই ভাঙি যাব আৰু যদি 64তকৈ বেছি হয় তাক কি ক'ব হাৰিকেন বতাহ এই আতংক সৃষ্টিকাৰী ধুমুহা বা সা সম্পত্তি ধন অশেষ ক্ষয়ক্ষতি কৰিব আৰু এনেকুৱা ধৰণৰ ধুমুহাই কি কৰিব পাৰে একোটা অঞ্চল নিশেষ কৰি পেলাব পাৰে এতিয়া এই যে আমি কি পালো বিউফৰ্ট স্কেলৰ সহায়ত বতাহৰ কি গম পালো বতাহৰ প্ৰকাৰ বিলাক গম পালো এতিয়া এই চাৰ্টখন তোমালোকে পঢ়িবা কাৰণ তোমালোকক আহিব পাৰে যে 64তকৈ বেছি নটিকেল মাইলৰ বতাহক কি বুলি কোৱা হয় তেতিয়া তোমালোকে লিখিব পাৰিব লাগিব গতিকে আমি তোমালোকে চাৰ্টখন ভালকে পঢ়িবা এতিয়া বতাহৰ শ্ৰেণী বিভাজন বৈশিষ্ট্য আৰু বিতৰণ বতাহৰ শ্ৰেণী বিভাজন কৰিব কাৰণে প্ৰথমতে আমি জানিব লাগিব বতাহৰ গতি আৰু বতাহৰ গতি এটা অতি জটিল প্ৰক্ৰিয়া আমি জানো যে বতাহৰ গতিৰ ওপৰত কিহে প্ৰভাৱ পেলায় প্ৰথমটো হৈছে কি চাপনতি শক্তি তাৰপিছত
কাম কৰে অপকেন্দ্ৰিক শক্তি অপকেন্দ্ৰিক শক্তিৰ লগত কাম কৰে কিহে মাধ্যাকৰ্ষণ শক্তি আৰু ঘৰ্ষণ শক্তি আৰু গোটেইকেইটা শক্তি লগ লাগি বতাহ বলে বতাহ কোন দিশে বলিব কিমান স্পীডত বলিব সেইবিলাক নিৰ্ধাৰিত কৰে গতিকে এই গোটেই প্ৰক্ৰিয়াটো খুব জটিল আৰু এতিয়ালৈকে বতাহ সমগ্ৰ পৃথিৱীত কি ধৰণে বলিছে সেইটো জানিবলৈ বহুত কঠিন হৈ পৰিছে কিন্তু বতাহক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ প্ৰাথমিক বায়ু প্ৰবাহ গৌণ বায়ু প্ৰবাহ আৰু তৃতীয় পৰ্যায়ৰ বায়ু প্ৰবাহ বা স্থানীয় বায়ু প্ৰবাহ এতিয়া পৃথিৱীৰ পৃষ্ঠত স্থায়ীভাৱে থকা চাপ বলয় বিতৰণৰ ওপৰত ভিত্তি কৰি আমি পৃথিৱীখনক এটা বায়ু প্ৰবাহত ভাগ কৰা হৈছে আৰু ইয়াকে কোৱা হৈছে প্ৰাথমিক বায়ু প্ৰবাহ গোটেই পৃথিৱী পৃষ্ঠখনক আমি কেইটামান চাপ বলয়ত ভাগ কৰিছিলো মনত আছে নে চাপ বলয় কেইটা কি মেৰু উচ্চ চাপ বলয় উপমেৰু নিম্ন চাপ বলয় উপক্ৰান্তীয় উচ্চ চাপ বলয় নিৰক্ষীয় নিম্ন চাপ বলয় আকৌ দক্ষিণ ফালেও আমি তেনেকে ভাগ কৰিব পাৰো এই ভাগকেইটা মনত পৰিছে কি মেৰুদেশীয় উচ্চ চাপ বলয় উপমেৰুদেশীয় নিম্ন চাপ বলয় উপক্ৰান্তীয় উচ্চ চাপ বলয় নিৰক্ষীয় নিম্ন চাপ বলয় আৰু দুইটা গোলাৰ্ধতে আমি এই গোটেইকেইটা ভাগ পাওঁ এই ভাগকেইটা এই চাপৰ ওপৰত ভিত্তি কৰি কি কৰা হৈছিল বতাহ বলৰ দিশ ঠিক কৰা হৈছিল কোনফালৰ পৰা বতাহ কলৈকে বলিব এতিয়া এই যে চাপৰ প্ৰভাৱৰ ওপৰত উষ্ণতা আৰু চাপৰ তাৰতম্যৰ কাৰণে যি বতাহ বলে সেই বতাহ সদায় বলি থাকে আৰু সেই বতাহকে কোৱা হৈছে প্ৰাথমিক বতাহ আকৌ বায়ু প্ৰবাহ পৃথিৱীৰ দুয়োটা গোলাৰ্ধৰ উপক্ৰান্তীয় আৰু মেৰুদেশীয় উচ্চ চাপ বলয়ৰ পৰা বিষুৱীয় আৰু উপমেৰুদেশীয় নিম্ন চাপ বলয়লৈকে নিৰৱচ্ছিন্নভাৱে বলি থাকে সেইটোৱে আমি কলো যে কি হৈছে যে সদায় উচ্চ চাপ বলয়ৰ পৰা নিম্ন চাপ বলয়লৈকে নিৰৱচ্ছিন্নভাৱে বলি থাকে আৰু নিৰৱচ্ছিন্নভাৱে বলি থকা বতাহকে কি বুলি কোৱা হৈছে স্থায়ী বতাহ বা নিয়ত বতাহ এই নিয়ত বতাহ কি হ'ব পাৰে বাণিজ্যিক বতাহ পছোৱা বতাহ আৰু মেৰুদেশীয় বতাহ বাণিজ্যিক বতাহ এই কাৰণে কোৱা হৈছে কাৰণ সেইখিনি সময়ত যিবিলাক নাবিকে নাও লৈ পেলাই বাণিজ্য কৰিবলৈ গৈছিল তেওঁলোকে কি কৈছে পালতৰা নাও ব্যৱহাৰ কৰিছিল আৰু পালতৰা নাও সেই বতাহে ঠেলি দি পেলাই নাওখন আগবাঢ়ি যোৱাত সহায় কৰিছিল গতিকে যিহেতু বাণিজ্যত সহায় কৰিছিল সেইকাৰণে তাক কোৱা হয় বাণিজ্যিক বতাহ পছোৱা বতাহ পশ্চিম ফালৰ পৰা বোৱা বতাহ কাৰণে তাক পছোৱা বতাহ বুলি কোৱা হয় আৰু মেৰুদেশীয় বতাহ মেৰু অঞ্চলৰ পৰা বলে কাৰণে তাক মেৰুদেশীয় বতাহ আৰু তাৰ আন এটা নাম হৈছে পূবালী বতাহ এতিয়া বাণিজ্য বতাহ কি উপক্ৰান্তীয় উচ্চ চাপ বলয়ৰ পৰা 30 ডিগ্ৰী উত্তৰ আৰু 30 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ দুয়ো কাষে অৱস্থিত এই বিষুৱীয় নিম্ন চাপ বলয়ৰ ফালে বৈ যোৱা এটা পৃষ্ঠীয় বতাহ উপক্ৰান্তীয় উচ্চ চাপ বলয় ক'ত আছে 30 ডিগ্ৰী উত্তৰ অক্ষাংশ 30 ডিগ্ৰী দক্ষিণ অক্ষাংশ 30 ডিগ্ৰী আৰু 35 ডিগ্ৰী অক্ষাংশৰ মাজৰ সেইখিনি কি বুলি কোৱা হয় উপক্ৰান্তীয় উচ্চ চাপ বলয় তাৰ পৰা নিৰক্ষীয় নিম্ন চাপ বলয় মনত কৰাচোন 0 ডিগ্ৰীৰ পৰা 10 ডিগ্ৰী উত্তৰ 0 ডিগ্ৰীৰ পৰা 10 ডিগ্ৰী দক্ষিণ এই দুইটা অঞ্চল নিৰক্ষীয় নিম্ন চাপ তাত সদায় কি থাকে বায়ুৰ প্ৰেছাৰ সদায় কম থাকে আৰু গতিকে উপক্ৰান্তীয় উচ্চ চাপ বলয়ৰ পৰা তালৈকে কি আহে সদায় বতাহ আহে আৰু এই বতাহ হকে কি বুলি কোৱা আছে বাণিজ্য বতাহ কৰিঅলিছ বলৰ বাবে উত্তৰ গোলাৰ্ধত উত্তৰ পূবৰ পৰা দক্ষিণ পশ্চিমলৈ বয় আৰু দক্ষিণ গোলাৰ্ধত দক্ষিণ পূবৰ পৰা উত্তৰ পশ্চিমলৈ বয় কাৰণ আমি জানো যে কৰিঅলিছ বলে বতাহৰ কি কৰিব পাৰে বতাহৰ দিশ সলনি কৰিব পাৰে গতিকে উত্তৰ পূব বাণিজ্য বতাহ উত্তৰ গোলাৰ্ধৰ বতাহ আৰু দক্ষিণ পূব বাণিজ্য বতাহ দক্ষিণ গোলাৰ্ধৰ বতাহ আৰু ক্ৰান্তীয় অঞ্চলৰ এই উত্তৰ পূব আৰু দক্ষিণ পূব বাণিজ্যিক বতাহ বিষুৱীয় অঞ্চলত ইটোৱে সিটোৰ লগ লাগিছে আৰু এইটোক লগ লাগি পেলাই তাত কি হৈছে এটা বিভাজকৰ সৃষ্টি কৰিছে আৰু এই বিভাজক হোৱা অঞ্চলটোক কি বুলি কোৱা আছে অন্তঃক্ৰান্তীয় অভিসাৰী মণ্ডল
আৰু এই অন্তঃক্ৰান্তীয় অভিসাৰী মণ্ডলত কি হয় বায়ুৰ চলাচল অতি মন্থৰ আৰু সাধাৰণতে নিৰক্ষীয় অঞ্চলত কি হৈছে নিৰক্ষীয় অঞ্চলত বায়ু উলম্বিক গতি বেছি আৰু দুয়োটা ফালৰ পৰা বতাহ ইয়ালৈকে আহিছে যদিও তাত বায়ুৰ গতি অতি মন্থৰ হোৱাৰ ফলত কি হয় এই অঞ্চলটো শান্ত বলয় বা ডলড্ৰাম বুলি কোৱা হয় এখন পৃথিৱীৰ চাপ বলয়ৰ প্ৰাথমিক বায়ু প্ৰবাহ এটো হৈছে বিষুৱীয় নিম্ন চাপ বলয় উপক্ৰান্তীয় উচ্চ চাপ বলয় উপমেৰুদেশীয় নিম্ন চাপ বলয় আৰু উত্তৰ মেৰু উচ্চ চাপ বলয় তেনেকৈ আমি দক্ষিণ ফালেও ভাগ পাম এতিয়া দুটা ফালে কি হৈছে আমি ইয়াতে দেখাব পাৰো যে কি বতাহৰ গতি দি দেখিছা অকমান হলেও কি হৈছে বিচ্যুত হৈছে এই উত্তৰ পূবৰ ফালে বোৱা কাৰণে এটো কি কোৱা আছে উত্তৰ পূব বাণিজ্য বতাহ আৰু দক্ষিণ পূবৰ পৰা বোৱা কাৰণে তাক কোৱা আছে দক্ষিণ পূব বাণিজ্য বতাহ এইটো পশ্চিমৰ ফালে বোৱা কাৰণে ইয়াক কোৱা আছে পছুৱা বতাহ ইয়াতেও পশ্চিমৰ ফালে বৈছে কাৰণে ইয়াক কোৱা হৈছে পছুৱা বতাহ এতিয়া পছুৱা বতাহ কি উপক্ৰান্তীয় উচ্চচাপ বলয়ৰ পৰা উপমেৰু অঞ্চলৰ নিম্নচাপ বলয়ৰ ফালে বোৱা স্থায়ী বতাহ সদায় উপক্ৰান্তীয় উচ্চচাপ বলয়ৰ পৰা কি হৈছে এটা বতাহ নিৰক্ষীয় নিম্নচাপ বলয়লৈ আহিছে আৰু এটা বতাহ উপমেৰু অঞ্চলৰ নিম্নচাপ অঞ্চললৈ গৈছে আৰু তাত কি হৈছে কৰিঅলিছ বলৰ ফলত দক্ষিণ পশ্চিমৰ পৰা পূব আৰু উত্তৰ পূবলৈ গৈছে আৰু দক্ষিণ গোলাৰ্ধত উত্তৰ পশ্চিমৰ পৰা পূব আৰু দক্ষিণ পূবলৈ গৈছে আৰু তেনেকৈ তাৰ গতি সলনি হৈছে এই বাণিজ্য বতাহৰ তুলনাত পশ্চিমীয়া বতাহ অধিক পৰিৱৰ্তনশীল আৰু তীব্ৰ যেহেতু এই অঞ্চলটোত সাগৰৰ পৰিমাণ বেছি সেইকাৰণে উপক্ৰান্তীয় উচ্চচাপ বলয়ৰ পৰা বাণিজ্য বতাহ পছুৱা বতাহ বলে তাত বতাহৰ গতি অতি মন্থৰ যিটো উপক্ৰান্তীয় অঞ্চলৰ পৰা যদিও বতাহ দুয়োফালে বৈ গৈছে এটা নিৰক্ষীয় অঞ্চলৰ ফালে বৈ গৈছে এটা মেৰুদেশীয় নিম্নচাপ বলয়ৰ ফালে বৈ গৈছে কিন্তু সেই গতি উৎপত্তি স্থলটোতে বতাহৰ গতি অতি মন্থৰ আৰু সেই কাৰণে ইয়াতে বতাহ প্ৰায় নিশ্চল বা সুস্থিৰ অৱস্থাত থাকে আৰু সেই কাৰণে এই অঞ্চলটোক কি বুলি কোৱা হয় মনত আছেনে অশ্ব অক্ষাংশ বুলি কোৱা হয় আৰু অশ্ব অক্ষাংশ বুলি কিয় কৈছিল কাৰণ সেইখিনি জাগাত বতাহ ইমানেই স্থিৰ যে পালতৰা জাহাজবিলাক আগবাঢ়িব পৰা নাছিল সেইকাৰণে যিবিলাক বণিক আছিল বণিকবিলাকে জাহাজৰ ওজন কমাবলৈ এই অক্ষাংশত নাৱত থকা ঘোঁৰাবিলাক পানীত পেলাই দিছিল আৰু সেইকাৰণেহে ইয়াক কি বুলি কোৱা হয় অশ্ব অক্ষাংশ বুলি কোৱা হয় 30 পৰা 35 ডিগ্ৰী তাৰ পিছত কিন্তু প্ৰত্যেকটো অক্ষাংশতে পছুৱা বতাহৰ বেলেগ বেলেগ নাম আছে যে এই জেগাখিনি বিশেষকৈ বেছিকৈ সাগৰ থকা কাৰণে 40 পৰা 60 অক্ষাংশৰ ভিতৰত অৱস্থিত এই দক্ষিণ গোলাৰ্ধৰ অংশ বেছিভাগ সাগৰৰ দ্বাৰা আবৃত আৰু সেইকাৰণে এই পশ্চিমীয়া বতাহৰ বেলেগ বেলেগ নাম দিছে এই নামবিলাক কি 40 পৰা 50 দশকৰ মাজৰ জেগাখিনি 40 ডিগ্ৰীৰ পৰা 50 ডিগ্ৰীৰ মাজৰ অক্ষাংশৰ জেগাখিনি কি বুলি কৈছে গৰ্জনমুখৰ 40 ইয়াত সাগৰত পানীৰ ঢৌ বতাহৰ ফলত ইমানেই হয় যে এটা ডাঙৰ হুৱনি শব্দ হৈ থাকে আৰু সেইকাৰণে তাক কোৱা হৈছে গৰ্জনমুখৰ 40 50 পৰা 60 ডিগ্ৰীৰ মাজৰ অঞ্চলটোক কি বুলি কোৱা হৈছে ভয়ানক 50 ইয়াত বতাহৰ পাকঘূৰণিৰ সৃষ্টি হয় আৰু পাকঘূৰণিৰ ফলত জাহাজবিলাক নাবিকবিলাকে প্ৰায়ে পথ বিচ্যুত হয় আৰু সেইকাৰণে তাক কৈছে ভয়ানক 50 আৰু 60ৰ দশক 60 পৰা 70 অঞ্চলৰ মাজৰখিনিক নাম দিছে চিয়ৰা 60 কি কৈছে চিয়ৰা 60 আৰু চিয়ৰা 60ৰ মাজ অংশটোত কি হৈছে বতাহৰ মই এটা হুইচেল বজোৱাৰ নিচিনা এটা শব্দ হয় আৰু সেইকাৰণে তাৰ নাম দিয়া হৈছে চিয়ৰা 60
মেৰু প্ৰবাহ মেৰু উচ্চচাপ অঞ্চলৰ পৰা উপমেৰু নিম্নচাপ অঞ্চললৈ বলা স্বাভাৱিক বায়ু প্ৰবাহ এই দুয়োটা গোলাৰ্ধতে এই বতাহ বয় আৰু পূবৰ পৰা এই বতাহ বলে কাৰণে এই বতাহক পূবালী বতাহ বুলি কোৱা হয় পূবৰ পৰা বলে বাবে মেৰুদেশীয় বতাহক কি বুলি কোৱা হয় পূবালী বতাহ এই অঞ্চলত মেৰু বতাহ আৰু পছোৱা বতাহৰ মিলন হয় এই অঞ্চলত য'ত মেৰুদেশীয় উপমেৰুদেশীয় নিম্নচাপ অঞ্চলত কি হয় পছোৱা বতাহ আৰু মেৰু বতাহৰ মিলন হয় আৰু সেইকাৰণে সেইটো কি বুলি কোৱা হয় অভিসাৰী কেন্দ্ৰ বুলি কোৱা হয় দুটা বিপৰীতমুখী এটা ঠাণ্ডা আৰু এটা গৰম বতাহৰ মিলনৰ ফলত প্ৰায়ে এই অঞ্চলত মেৰুদেশীয় বাতাগ্ৰ বা মৃদু চক্ৰবাত ধুমুহা সৃষ্টি হয় এটা ঠাণ্ডা বতাহ মেৰুদেশৰ পৰা অহা বতাহটো ঠাণ্ডা আৰু উপক্ৰান্তীয় উচ্চচাপ অঞ্চলৰ পৰা যোৱা বতাহটো কি গৰম বতাহ আৰু দুইটা বতাহ এই অঞ্চলটোত লগ লাগে গৰম বতাহ আৰু ঠাণ্ডা বতাহ লগে লগে মিলি যাব নোৱাৰে আৰু আমি পাই আহিছো যে গৰম বতাহ আৰু ঠাণ্ডা বতাহ মাজৰ যিখিনি জাগা সেইটোক কি বুলি কয় ডিভাইডাৰ লাইনটো কোৱা হয় বাতাগ্ৰ আৰু সেই বাতাগ্ৰৰ ফলত কি হয় মেৰুদেশীয় বাতাগ্ৰ এটা সৰু চক্ৰবাত বা ধুমুহা সৃষ্টি হয় পছোৱা বতাহৰ দৰে অতি উচ্চ বেগৰ বতাহ ঘণ্টাত 640 কিলোমিটাৰ উপক্ৰান্তীয় অঞ্চলত উচ্চতা অৰ্থাৎ টপোস্ফিয়াৰৰ ওপৰৰ স্তৰত পূব দিশলৈ বয় এই যে আমাৰ এটা বতাহ যেটো পছোৱা বতাহ বা মেৰুদেশীয় বতাহৰ নিচিনা এটা বলা এটা বতাহ কিন্তু সি ক'ত বৈছে আমাৰ টপোস্ফিয়াৰৰ একেবাৰে ওপৰত প্ৰায় ষ্ট্ৰেটোস্ফিয়াৰ পাওঁ হোৱা অঞ্চলত বৈছে আৰু তাৰ বেগ কিমান ঘণ্টাত 640 কিলোমিটাৰ কিমান বেগত এই বতাহটো বয় আৰু এই বতাহটো কি বুলি নাম জানে জেট প্ৰবাহ বুলি কোৱা হয় আৰু এই জেট প্ৰবাহে আমাৰ মৌচুমী বতাহৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায় বা জেট প্ৰবাহ এতিয়া আহিম আমি গৌণ প্ৰবাহত প্ৰাথমিক প্ৰবাহ আমি পালো প্ৰাথমিক প্ৰবাহ কি আছিলে যে প্ৰাথমিক প্ৰবাহ যেতিয়া আমাৰ উষ্ণতা আৰু চাপৰ তাৰতম্যৰ ফলত গোটেই পৃথিৱীৰ পৃষ্ঠত অক্ষাংশ হিচাপত যি বতাহ বলে সেয়াই হৈছে প্ৰাথমিক বতাহ আৰু প্ৰাথমিক বতাহ আমি পালো পছোৱা বতাহ মেৰু বতাহ আৰু বাণিজ্যিক বতাহ এতিয়া তাৰ ওপৰত ভিত্তি কৰি বতাহবিলাকক আকৌ সৰু সৰু অঞ্চলত ভাগ কৰা হৈছে আৰু তাক কোৱা হৈছে গৌণ প্ৰবাহ উষ্ণতা আৰু চাপৰ উপৰিও আঞ্চলিক আৰু ঋতুভিত্তিক তাৰতম্যৰ বাবে পৃথিৱীৰ বিভিন্ন অংশত এই বতাহ বলে এই বতাহবিলাক হ'ল ঘূৰ্ণী বতাহ প্ৰতিপ ঘূৰ্ণী বতাহ বায়ু ৰাশি বাতাগ্ৰ মৌচুমী বতাহ কি নাম পালো গৌণ বতাহ কেইটা ঘূৰ্ণী বতাহ প্ৰতিপ ঘূৰ্ণী বতাহ বায়ু ৰাশি বাতাগ্ৰ মৌচুমী বতাহ আৰু এই বতাহবোৰে কোনো এটা অঞ্চলত যথেষ্ট পৰিৱৰ্তন সাধন কৰাৰ উপৰিও সেই জাগাখিনিৰ বায়ু অস্থিৰ কৰি তুলিব পাৰে এতিয়া বায়ু ৰাশি কি বায়ু ৰাশি মানে হৈছে এটা ডাঙৰ পৰিমাণৰ যথেষ্ট বহল পৰিমাণৰ বায়ু যদি একেটা জাগাতে বহুত দিন ধৰি স্থবিৰ হৈ থাকে আৰু সেই বায়ুখিনিয়ে কি কৰে সেই অঞ্চলটোৰ তাপ চাপ আৰ্দ্ৰতা আদি লৈ লয় আৰু সেই অঞ্চলটোৰ গোটেই ভৌতিক গুণেৰে পৰিপুষ্ট হৈ পৰে সেই অঞ্চলটোৰ পৰা যিকোনো কাৰণতে নহওক যেতিয়া বায়ুখিনিয়ে গতি কৰে আন এটা জাগালে সেই জাগালে যাওঁতে এই জাগাটোৰ আগৰ য'ত তাৰ উৎপত্তি স্থলৰ গোটেই ভৌতিক গুণবিলাক লৈ যায় আৰু লৈ যোৱাৰ ফলত কি হ'ব তলৰ গোটেই স্তৰ ভূমিপৃষ্ঠৰ আন স্তৰবিলাক যলৈকে বৈ যাব তাত কি কৰিব প্ৰভাৱ পেলাব এটা যথেষ্ট গৰম বায়ু ৰাশি আহি আমাৰ ৰাজ্যৰ মাজেৰে পাৰ হৈ যায় গোটেই ৰাজ্যৰে কি কৰিব জলবায়ুৰ ওপৰত বতৰৰ ওপৰত প্ৰভাৱ পেলাব যেনেকে আমি প্ৰায় এপ্ৰিল মাৰ্চ এপ্ৰিল আমি দেখা পাওঁ আকাশখন কি হৈ থাকে ডাৱৰে আৱৰি থাকে কিন্তু বৰষুণ নহয় আমি ভাবো বৰষুণ আচলতে সেইটো কি এটা বায়ু ৰাশি সেই বায়ু ৰাশিত মেঘ আছে যথেষ্ট পৰিমাণৰ ধূলি আছে আৰু সেই ধূলি আৰু বায়ুৱে ধূলি আৰু মেঘে কি কৰে
জাগাটো গুমা কৰি ৰাখে কিন্তু বৰষুণ হ'ব পৰাকে আৰ্দ্ৰতা নাই কাৰণে সেই বায়ু ৰাশি কি কৰিব নোৱাৰে বৰষুণ আনিব নোৱাৰে স্বাভাৱিকতে বায়ুৰ ৰাশিটোক বিচ্ছিন্নতা অঞ্চলতে গঠন হয় বায়ুৰ উষ্ণ আৰু ঠাণ্ডা অৱস্থাৰ উপৰি উষ্ণতাৰ উলম্ব বিতৰণে বায়ুৰ ৰাশিৰ স্থিৰতা আৰু অস্থিৰতা অৱস্থাটোকে সূচায় কেৱল গতিশীল বায়ুৰ ৰাশিৰ গতিৰ বাবে উষ্ণ অঞ্চলৰ পৰা ঠাণ্ডা অঞ্চললৈ তাপৰ পৰিবহন ঘটে যিটো মই ইমাত্ৰ বৰ্ণনা কৰি উঠিলো আৰু তেনেকৈ উচ্চ ভূমিৰ পৰা বিচ্ছিন্ন বায়ুৰ ৰাশি যেতিয়া গতি কৰে ই কেৱল সেই অঞ্চলৰ বতৰ সলনি কৰাই নহয় নিজৰ উষ্ণতা আৰু আৰ্দ্ৰতাৰ অৱস্থাও পৰিৱৰ্তন ঘটে যেতিয়া এটা বিচ্ছিন্ন বায়ু ৰাশি এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ যায় তেতিয়া সেই অঞ্চলটোৰ পৰিৱৰ্তন কৰাৰ উপৰিও নিজৰ পৰিৱৰ্তন সাধন কৰে আৰু নিজৰ পৰিৱৰ্তন সাধন কৰি পেলাই কি হয় আকৌ নতুন এটা জাগালৈকে এই নতুন জাগাটোৰ যিখিনি বৈশিষ্ট্য সেই বৈশিষ্ট্যখিনি কঢ়িয়াই লৈ যায় আৰু তেনেকৈ তাপ আৰ্দ্ৰতাৰে কঢ়িয়াই লৈ যায় উচ্চ আৰু উৎপত্তি স্থল অনুসৰি কি হিচাপত ভাগ কৰা আছে বায়ু ৰাশিবিলাকক ক্ৰান্তীয় অঞ্চলৰ মহাদেশীয় বায়ু ৰাশি ক্ৰান্তীয় অঞ্চলৰ মহাসাগৰীয় বায়ু ৰাশি মেৰু অঞ্চলৰ মহাদেশীয় বায়ু ৰাশি মেৰু অঞ্চলৰ মহাসাগৰীয় বায়ু ৰাশি যদি বায়ু ৰাশিটো কি হৈছে ক্ৰান্তীয় অঞ্চলৰ মহাদেশৰ ওপৰত সৃষ্টি হৈছে তেতিয়া তাক কোৱা হ'ব ক্ৰান্তীয় অঞ্চলৰ মহাদেশীয় বায়ু ৰাশি যদি মহাসাগৰৰ ওপৰত হৈছে তেতিয়া ক'ব মহাসাগৰীয় বায়ু ৰাশি যদি আকৌ মেৰু অঞ্চলৰ মহাদেশৰ সৃষ্টি হৈছে তাক ক'ব মেৰু অঞ্চলৰ মহাদেশীয় বায়ু ৰাশি আৰু মেৰু অঞ্চলৰ মহাসাগৰ হলে মেৰু অঞ্চলৰ মহাসাগৰীয় বায়ু ৰাশি আৰু মহাসাগৰ আৰু মহাদেশৰ ওপৰত সৃষ্টিৰ ওপৰত ভিত্তি কৰি সিহঁতৰ আৰ্দ্ৰতাৰ পাৰ্থক্য আহিব উষ্ণতাৰ পাৰ্থক্য আহিব এতিয়া আহিলে বাতাগ্ৰহ আৰু এই বাতাগ্ৰহ হৈছে যিয়ে আমাৰ সাইক্লোন বিলাক যে সৃষ্টি হয় ঘূৰ্ণীবতাহৰ সৃষ্টি হয় তাৰ প্ৰথম ষ্টেপেই হৈছে বাতাগ্ৰহ যে বাতাগ্ৰহ কি উষ্ণতা আৰ্দ্ৰতা চাপ ঘনত্ব আদিৰ বৈপৰীত্য থকা দুটা ভিন্ন বায়ু ৰাশি যেতিয়া ওচৰ চাপি আহে তেতিয়া ইহঁতে সহজে মিলিত নহয় আৰু ইহঁতৰ মাজত বায়ু পৃষ্ঠৰ বিচ্ছেদক ৰেখা সৃষ্টি হয় আৰু ইয়াক বাতাগ্ৰহ বোলা হয় সাধাৰণতে আমি জানো উষ্ণ বায়ু ওপৰত থাকিব আৰু ঠাণ্ডা বা শীতল বায়ু তলত থাকিব কাৰণ শীতল বায়ু গধুৰ হৈ তলত থাকিব এই দুয়োটাৰ মাজত যিডাল ৰেখা সৃষ্টি হ'ব দুয়োটাকে পৃথক কৰা যি ৰেখা সৃষ্টি হ'ব সেই ৰেখাডালেই হৈছে বাতাগ্ৰহ এনে বাতাগ্ৰহই বতৰৰ পৰিৱৰ্তন আনে এটা বাতাগ্ৰহ গঠন কৰিবলৈ দুটা বায়ু ৰাশিৰ দুটা বিশেষ অৱস্থাৰ প্ৰয়োজন সেইটো হৈছে দুটা বায়ু ৰাশিৰ মাজত এটা আনটোতকে ঠাণ্ডা আৰু গধুৰ হ'ব লাগিব যদি দুয়োটা একে হয় তেতিয়াহ'লে বাতাগ্ৰহ সৃষ্টি নহ'ব দুটা মিলি যাব যদি এটা গধুৰ আৰু ঠাণ্ডা হয় আৰু আনটো যদি পাতল আৰু গৰম হয় তেতিয়া কি হ'ব বায়ুৰ প্ৰবাহ অভিসাৰী হ'ব আৰু বিপৰীত দিশৰ পৰা দুটা বায়ুৰ ৰাশি ইটোৱে সিটোৰ অভিমুখে গতি কৰিব দুয়োফালে কি কৰিব দুয়োফালৰ পৰা গতি কৰিব গতি কৰি মাজত কি হৈ যাব ষ্টেবল হৈ যাব দুয়োটা মিলিব নোৱাৰিব আৰু লাহে লাহেহে মিলিবলৈ আৰম্ভ কৰিব এই লাহে লাহে মিলি অহা প্ৰচেছটোতে কি হ'ব আমাৰ বিভিন্ন ধৰণৰ বতাহৰ সৃষ্টি হ'ব দুটা বৈশিষ্ট্যগত বিপৰীতমুখী বায়ুৰ ভৰৰ মিলনৰ ফলত তুলনামূলকভাৱে উষ্ণ লঘু বায়ু শীতল গধুৰ বায়ুৰ ওপৰলৈ আহে আৰু ভাৰসাম্যৰ অৱস্থা বজাই ৰাখে চাপনদী দিশৰ উল্টা হোৱাৰ বাবে বাতাগ্ৰহ অঞ্চলত বায়ুৰ অপহৰণ হয় বায়ু এটা ফালৰ পৰা আনটোৰ পৰা আঁতৰি যায় আৰু বাতাগ্ৰহৰ অগ্ৰগতিৰ ফলত বায়ুৰ উষ্ণতা আৰু আৰ্দ্ৰতাৰ পৰিৱৰ্তন ঘটে গতিকে বাতাগ্ৰহৰ ফলতে কি হয় সৃষ্টি হয় ডাৱৰৰ সৃষ্টি হয় আৰু মই যে ক'লো ঘূৰ্ণীবতাহৰ সৃষ্টি হয় এতিয়া বাতাগ্ৰহসমূহনো কি
প্ৰকৃতি আৰু বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি বাতাগ্ৰহক নাম দিয়া হৈছে শীতল বাতাগ্ৰহ যি বাতাগ্ৰহত শীতল বায়ুৰাশিয়ে উষ্ণ বায়ুৰাশিক স্থানান্তৰিত কৰে যে গৰম বতাহ বায়ু কি হ'ল গৰম হৈ ওপৰলৈ গতি কৰিলে বা গৰম হোৱা বায়ুখিনিক আন জেগাৰ পৰা অহা ঠাণ্ডা বায়ুৱে যেতিয়া ঠেলি ওপৰলৈকে উঠাই দিয়ে তেতিয়া সেই উষ্ণ বায়ু আৰু শীতল বায়ুৰ মাজত যিডাল বাতাগ্ৰহ সৃষ্টি হ'ব সেইডালক কি বুলি কোৱা হ'ব শীতল বাতাগ্ৰহ উষ্ণ বাতাগ্ৰহ হৈছে যি বাতাগ্ৰহত অগ্ৰগামী উষ্ণ বায়ুৰাশিয়ে শীতল বায়ুৰাশিৰ ওপৰেদি প্ৰবাহিত হৈ ইয়াক স্থানান্তৰিত কৰে তেতিয়া তাক উষ্ণ বাতাগ্ৰহ বোলে যে এটা অঞ্চলত বায়ু বলিছে সেই জায়গাটোত বিভিন্ন কাৰণত কি হ'ব পাৰে যে এটা উষ্ণ বায়ু আহি গ'ল উষ্ণ বায়ু আহি বহুত সময় খুন্দিয়ে শীতল বায়ুখিনি সেই জায়গাটোৰ পৰা অতৰাই পেলালে তেতিয়া তাত কি হ'ব উষ্ণ বাতাগ্ৰহ সৃষ্টি হ'ব যিটো বৰ্তমান সময়ত অসমত হৈ আছে যেতিয়া বেলেগ জাগালৈ বৈ আহিবলৈ ধৰে সি কি কৰে যথেষ্ট পৰিমাণৰ গৰম উষ্ণতা কঢ়িয়াই লৈ আনে আৰু এনেকে কি কৰে সি এটা ঠাণ্ডা অঞ্চলৰ ওপৰে বৈ গ'লে সেই জাগাটোৰ জলবায়ুৰ ওপৰত প্ৰভাৱ পেলাব আৰু তেতিয়া সেই গৰম বায়ুখিনি যেতিয়া ঠাণ্ডা ওপৰে বৈ যাব তেতিয়া তাক কি বুলি কোৱা হ'ব উষ্ণ বাতাগ্ৰহ অচল বাতাগ্ৰহ যি বাতাগ্ৰহে সংশ্লিষ্ট বায়ুৰাশিক স্থানান্তৰিত হোৱাত সহায় নকৰি স্থিৰ অৱস্থাত ৰাখিব যে দুয়োটা গৰম ঠাণ্ডা দুয়োটা বায়ুৰাশি আহিছে আহি তাত কি হৈছে এটাইও আনটোক স্থানান্তৰিত কৰা নাই এটা জাগাতে ৰৈ গৈছে তেতিয়া তাক কি বুলি কোৱা হ'ব অচল বাতাগ্ৰহ আৰু অন্তৰ্ধৃত বাতাগ্ৰহ আৰু অন্তৰ্ধৃত বাতাগ্ৰহ হৈছে যথেষ্ট গুৰুত্বপূৰ্ণ যেতিয়া শীতল আৰু উষ্ণ বাতাগ্ৰহ মিলন হৈ নিজ নিজ ধৰ্মৰ পৰিৱৰ্তন হৈ এক নতুন মিশ্ৰিত বৈশিষ্ট্য নতুন বাতাগ্ৰহ গঠন হয় তেতিয়া তাক কোৱা হয় অন্তৰ্ধৃত বাতাগ্ৰহ আৰু অন্তৰ্ধৃত বাতাগ্ৰহটো সাধাৰণতে ঢৌ খেলোৱা ধৰণৰ হয় এটা অংশ উষ্ণ বাতাগ্ৰহ হয় এটা অংশ শীতল বাতাগ্ৰহ হয় আৰু দুয়োটাই এটা বাতাগ্ৰহ আনটো বাতাগ্ৰহৰ কি হয় বৈশিষ্ট্য ল'বলৈ আৰম্ভ কৰে আৰু লাহে 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 সি কি হ'ব অন্তৰ্ধৃত বাতাগ্ৰহত পৰিণত হয় এই এটা বাতাগ্ৰহ ছবি দিয়া হৈছে এই চেঁচা বতাহ আহিছে আৰু গতিকে চেঁচা বতাহ ওপৰৰ পৰা আহিছে কিন্তু ইয়াতে উষ্ণ বতাহ আছিলে গতিকে এইডাল উষ্ণ বাতাগ্ৰহ আৰু এইফালৰ পৰা শীতল বতাহ আহিছে কিন্তু অলৰেডি ইয়াতে কি আছিলে শীতল বতাহ যেতিয়া আহিছে ইয়াতে কি হৈছে এটা শীতল বাতাগ্ৰহ সৃষ্টি হৈছে গতিকে আমি গৌণ প্ৰবাহত আমি কি পালো আমি বায়ুৰাশি পালো বাতাগ্ৰহ পালো এতিয়া আমি পঢ়িম ঘূৰ্ণী বতাহ কেনেকে হয় ঘূৰ্ণী বতাহ বায়ুমণ্ডলীয় প্ৰবাহৰ যি অৱস্থাত উচ্চ বেগৰ বতাহে নিম্নচাপ কেন্দ্ৰৰ চাৰিওফালে সক্ৰিয় পথ গ্ৰহণ কৰে ঘূৰ্ণী বতাহ সদায় কেনেকুৱা হয় এনেকুৱা ধৰণৰ হয় ইয়াতে তলত কি থাকে ইয়াতে লো প্ৰেছাৰ থাকে য'ত এটা নিম্ন চাপৰ অঞ্চলক কেন্দ্ৰ কৰি ওচৰৰ ফালৰ পৰা অহা উচ্চ চাপৰ বতাহে যেতিয়া চাৰিওফালৰ পৰা বেৰি ধৰি বতাহটো কি হ'ব ঘূৰণীয়া ধৰণৰ চক্ৰকাৰ ধৰে ঘূৰিবলৈ ধৰিব তেতিয়া কিহৰ সৃষ্টি হ'ব ঘূৰ্ণী বতাহৰ সৃষ্টি হ'ব ঘূৰ্ণী বতাহৰ নিম্ন চাপৰ কেন্দ্ৰৰ আশে-পাশে থকা অঞ্চলত বায়ুমণ্ডলৰ চাপ বহু বেছি হোৱাৰ বাবে বতাহৰ বেগ তীব্ৰতৰ হয় কাৰণ বতাহটো নিম্ন চাপ যিমানেই বেছি হ'ব কেন্দ্ৰত নিম্ন চাপ যিমানেই নিম্ন হ'ব চাপ যিমানেই কম হ'ব বাহিৰৰ পৰা অহা বতাহৰ গতিবেগো সিমানেই বাঢ়িব ঘূৰ্ণী বতাহ দুটা ভাগত ভগাব পাৰি ক্ৰান্তীয় ঘূৰ্ণী বতাহ আৰু বহিঃক্ৰান্তীয় বা মধ্য অক্ষাংশীয় ঘূৰ্ণী বতাহ এতিয়া ক্ৰান্তীয় ঘূৰ্ণী বতাহ কি যেতিয়া উচ্চচাপ অঞ্চলৰ পৰা অহা তীব্ৰ বেগৰ বতাহে উপক্ৰান্তীয় অঞ্চলৰ এটা নিম্নচাপ কেন্দ্ৰৰ চাৰিওফালে ভয়ংকৰ ৰূপ লয় তাকে ক্ৰান্তীয় ঘূৰ্ণী বতাহ বোলে যেতিয়া ক্ৰান্তীয় নিম্নচাপ বলয় বা যিকোনো এটা অঞ্চলত উপক্ৰান্তীয় অঞ্চলত কি হ'ব হঠাৎ নিম্নচাপৰ সৃষ্টি হ'ব উপক্ৰান্তীয় অঞ্চলত হঠাৎ নিম্নচাপৰ সৃষ্টি হ'ল আৰু সেই নিম্নচাপৰ জাগাখিনি খালি ঠাইখিনি পূৰ কৰিবলৈ উচ্চচাপ অঞ্চলৰ পৰা জোৰত বতাহ আহিছে সেই বতাহটো ইমান জোৰত আহি তাত এটা ভয়ংকৰ তীব্ৰতৰ ৰূপ এটা ল'ব এটা চাকৰ সৃষ্টি কৰিব চাকনি এটা সৃষ্টি কৰিব আৰু তেতিয়াই তাক কি বুলি কোৱা হয় ক্ৰান্তীয় ঘূৰ্ণী বতাহ
পৃথিৱীৰ আৱৰ্তনৰ বাবে বা কৰিঅলিছ বলৰ বাবে উত্তৰ গোলাৰ্ধত ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত আৰু দক্ষিণ গোলাৰ্ধত ঘড়ীৰ কাঁটাৰ দিশত বয় এতিয়া ঘূৰ্ণীবতাহ পৃথিৱীৰ আৱৰ্তন হ'ল পৃথিৱীয়ে নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি এপাক ঘূৰে পশ্চিমৰ পৰা পূবলৈ হেতুৰ ফলত কি হয় কৰিঅলিছ বলৰ সৃষ্টি হয় আৰু কৰিঅলিছ বলৰ ফলত উত্তৰ গোলাৰ্ধত ঘূৰ্ণীবতাহ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত আৰু দক্ষিণ গোলাৰ্ধত ঘড়ীৰ কাঁটাৰ দিশত বলে গ্ৰীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহৰ বেগ বা উপক্ৰান্তীয় অঞ্চলৰ ঘূৰ্ণীবতাহৰ বেগ প্ৰতি ঘণ্টাত 120ৰ পৰা 280 কিলোমিটাৰ হয় আৰু এনে বৃন্তীয় ঘূৰ্ণীবতাহৰ ব্যাস কেইবা কিলোমিটাৰৰ পৰা কেইবাশ কিলোমিটাৰৰো হ'ব পাৰে ইমানেই বেছি ডাঙৰ হ'ব পাৰে যে কেইবাশ কিলোমিটাৰ পৰ্যন্ত হৈ যাব পাৰে যে এটা ঘূৰ্ণীবতাহৰ পৰিসৰ বহুত ডাঙৰ হ'ব পাৰে আৰু এই সাগৰীয় পৰিৱেশত সৃষ্টি হোৱা বতাহ ক্ৰান্তীয় ঘূৰ্ণীবতাহ কি হয় সাগৰত সৃষ্টি হৈ সাগৰ বহুত ডাঙৰ হৈ বহুত স্পীডত বৈ আহি পেলাই সাগৰৰ পাৰত কি কৰে যথেষ্ট ভয়ংকৰ আৰু ধ্বংসাক্ষতিকাৰক প্ৰকৃতিৰ হয় আৰু এই সাগৰৰ পাৰত আহি পেলাই উপকূলত আহি পেলাই যথেষ্ট ক্ষতিৰ সৃষ্টি কৰে এই ঘূৰ্ণীবতাহ ভূমিপৃষ্ঠৰ এক বৃহৎ অঞ্চল সামৰি দীৰ্ঘদিন ধৰি সক্ৰিয়ভাৱে থাকে যদিও বতাহ লাহে লাহে কমি আহে কিন্তু সেই ঘূৰ্ণীবতাহে সৃষ্টি কৰা ডাৱৰে যথেষ্ট বজ্ৰপাত বিজুলী ঢেৰেকনিৰ সৃষ্টি কৰে আৰু বহুত পৰিমাণৰ বৰষুণ দিব পাৰে এই ঘূৰ্ণীবতাহৰ বিভিন্ন নাম আছে উত্তৰ আমেৰিকা জাপানৰ পূব উপকূল আৰু ভাৰতৰ পূব উপকূলীয় অঞ্চলত সাধাৰণতে আমি ক্ৰান্তীয় ঘূৰ্ণীবতাহ দেখা পাওঁ এই ক্ৰান্তীয় ঘূৰ্ণীবতাহবিলাকৰ নামবিলাক কি যে পূব দিশত প্ৰশান্ত মহাসাগৰীয় উপকূল অঞ্চলত টাইফুন নামেৰে জনা যায় ভাৰতীয় দ্বীপপুঞ্জ অঞ্চলত হাৰিকেন নামেৰে জনা যায় ভাৰত মহাসাগৰীয় অঞ্চলত সাইক্লোন বুলি জনা যায় অসমত বৰদৈচিলা পশ্চিম বংগত কালবৈশাখী অষ্ট্ৰেলিয়াৰ উত্তৰ পশ্চিম উপকূলত ইয়াৰ নাম হ'ল উইলি বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ এটাটো পালো আমি ক্ৰান্তীয় ঘূৰ্ণীবতাহ আৰু হৈছে বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ নাতিশীতোষ্ণ আৰু উচ্চ অক্ষাংশ অঞ্চলত এই ঘূৰ্ণীবতাহ সৃষ্টি হয় ক্ৰান্তীয় ঘূৰ্ণীবতাহ ক্ৰান্তীয় অঞ্চলৰ মহাসাগৰত সৃষ্টি হয় আৰু সেই মহাদেশৰ ভিতৰলৈ আহি পেলাই বৰষুণ আৰু বতাহে ক্ষয়ক্ষতি কৰে কিন্তু বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ ক'ত হয় নাতিশীতোষ্ণ অঞ্চলৰ উচ্চ অক্ষাংশ মানে উপমেৰু অঞ্চলৰ ফালে হয় ইয়াৰ উত্তৰ আৰু দক্ষিণ গোলাৰ্ধ দুয়োটাৰে 30ৰ পৰা 65 ডিগ্ৰী অক্ষাংশৰ মাজত গঠিত যেহেতু এই ধৰণৰ ঘূৰ্ণীবতাহ মূলতঃ বৈচিত্ৰ্যময় চৰিত্ৰৰ বতাহৰ ঢৌৰ মিলনৰ ফলত সৃষ্টি হয় সেয়েহে ইয়াক তৰংগ ঘূৰ্ণীবতাহ বুলিও কোৱা হয় ইয়াতে কি হয় আমি পাই আহিছিলো নহয় যে মেৰুদেশীয় ঠাণ্ডা বতাহ আৰু উপক্ৰান্তীয় অঞ্চলৰ পৰা বলা গৰম বতাহ এই অঞ্চলত মিলিত হয় আৰু তাৰ ফলত এই বতাহক এটা বাতাগ্ৰ সৃষ্টি হয় আৰু বাতাগ্ৰটো কি হয় অন্তৰ্ধৃত ধৰণৰ হয় আৰু এই বতাহক সেই কাৰণে কি বুলি কোৱা হয় তৰংগ ঘূৰ্ণীবতাহ শীতল মেৰু বতাহ আৰু উপক্ৰান্তীয় উচ্চ বতাহৰ মিলনৰ ফলত এই বাতাগ্ৰৰ সৃষ্টি হয় মধ্য অংশ অঞ্চলৰ নিম্নচাপ কেন্দ্ৰৰ আকৰ্ষণৰ বাবে যেতিয়া ক্ৰান্তীয় অঞ্চলৰ উষ্ণ বতাহ আৰু মেৰু অঞ্চলত ঠাণ্ডা বতাহ ইটোৱে সিটোক লগ পায় তেতিয়া বায়ুমণ্ডল অস্থিৰ কৰি তোলে আৰু বাতাগ্ৰ গঠন হয় আৰু ইয়াকে বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ বোলা হয় এই ঘূৰ্ণীবতাহৰ বাবে নাতিশীতোষ্ণ অঞ্চলত প্ৰায় অস্থিৰ বায়ুমণ্ডলীয় অৱস্থাৰ সৈতে বতৰৰ পৰিৱৰ্তন দেখা যায় এই ঘূৰ্ণীবতাহৰ মাজৰ কেন্দ্ৰটো কেতিয়াবা ভি আকৃতিৰ হয় সাধাৰণতে ঘূৰ্ণীবতাহটো ঘূৰণীয়া হয় কিন্তু ইয়াত কেতিয়াবা ঘূৰ্ণীবতাহৰ কেন্দ্ৰটো কি হ'ব ভি আকৃতিৰ হয় আৰু প্ৰায়বোৰৰ ব্যাস 300 কিলোমিটাৰৰ পৰা 1500 কিলোমিটাৰৰ ভিতৰত হ'ব পাৰে তাৰমানে ইমান ডাঙৰ হ'ব পাৰে এই ঘূৰ্ণীবতাহৰ আয়তন 16 লাখ বৰ্গ কিলোমিটাৰ নাতিশীতোষ্ণ ঘূৰ্ণীবতাহৰ ক্ষেত্ৰতো নিম্ন চাপ থাকে কাৰণে বাহিৰলৈ চাপ ক্ৰমান্বয়ে বৃদ্ধি পায় আৰু দুটা
ঘূৰ্ণীবতাহ কেন্দ্ৰ আৰু পৰিধিৰ মাজৰ পাৰ্থক্য কিমান হ'ব পাৰে 10ৰ পৰা 35 মিলিবাৰলৈকে হ'ব পাৰে কেন্দ্ৰত যদি 10 মিলিবাৰ চাপ থাকে তো পৰিধ বাহিৰত 35 মিলিবাৰ তো সিহঁতৰ চাপনতি শক্তি বহুত হ'ব আৰু চাপনতি শক্তিৰ ফলত বতাহৰ গতিবেগো বেছি হ'ব ঘূৰ্ণীবতাহৰ তীব্ৰতা আৰু ভয়ংকৰ প্ৰকৃতিৰ মূলতঃ এই চাপৰ পাৰ্থক্যৰ ওপৰতে নিৰ্ভৰ কৰে সাধাৰণতে নাতিশীতোষ্ণ অঞ্চলৰ ঘূৰ্ণীবতাহ দক্ষিণ পশ্চিমৰ পৰা উত্তৰ পূব দিশলৈ গতি কৰে আৰু বছৰৰ যিকোনো সময়তে এনে ঘূৰ্ণীবতাহৰ সৃষ্টি হ'ব পাৰে আৰু এই ঘূৰ্ণীবতাহৰ ফলত ঘন ডাৱৰৰ সৃষ্টি হয় এতিয়া আজি আমি কি পঢ়িলো আজি আমি বতাহৰ নাম পঢ়িলো বতাহৰ জোখ কেনেকৈ ল'ব পাৰে পঢ়িলো বতাহৰ গতি কেনেকৈ হয় পঢ়িলো তাৰ উপৰিও আমি বতাহৰ বিভিন্ন ভাগবিলাক যে প্ৰাথমিক ভাগ গৌণ ভাগ সেইবিলাক পঢ়িলো এতিয়া আমি কিছুমান প্ৰশ্ন কৰো যাৰ পৰা আমি জানিব পাৰো যে কি আমি কিনো বুজিলো এটা উত্তৰ পূব বাণিজ্য বতাহ আমি ক'ত পাওঁ উত্তৰ গোলাৰ্ধত দক্ষিণ গোলাৰ্ধত নে গোটেই পৃথিৱীত পাওঁ আমি ক'ত পাওঁ উত্তৰ গোলাৰ্ধত পাওঁ আৰু ক্ৰান্তীয় অঞ্চলৰ উচ্চ স্তৰেৰে বৈ যোৱা বায়ু প্ৰবাহক কি বোলে যিটো বায়ু প্ৰবাহে আমাৰ মৌচুমী বতাহৰ ওপৰতো প্ৰভাৱ পেলায় সেই বায়ু প্ৰবাহটোৰ নাম কি বাৰু সেই বায়ু প্ৰবাহটোৰ নাম হৈছে জেট প্ৰবাহৰ সলনিৰ ফলত আমাৰ পৃথিৱী পৃষ্ঠৰ বতাহৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰে আজিলৈ ইমানতে সামৰিলো ধন্যবাদ